নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আটালৈকে জি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ প্ৰিপাৰেশ্যন চাগে পূৰাদমে চলিছে, যিহেতু পৰীক্ষালৈ বেছি দিন নাই। যিয়ে নহওক, আমি ইতিমধ্যে আমাৰ চেপ্টাৰ 3ৰ ভিডিঅ' এটা আগবঢ়াইছোঁ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আমি ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 3ৰ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ ছেকেণ্ড পাৰ্টটো চাম। তো বোলা দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টো। ঠিক আছে? চাবা, ইয়াতে কি আছিল যে ৰৈখিক সমীকৰণ এযোৰৰ সমাধানৰ লৈখিক পদ্ধতি। এতিয়া আমি কি কৰিম যে লেখত আমি কেনেকৈ সমাধান কৰিব পাৰোঁ, ৰৈখিক সমীকৰণ এযোৰৰ সমাধান আমি গ্ৰাফিকেলি কেনেকৈ সলভ কৰিব পাৰোঁ। গ্ৰাফিকেল মেথড অফ সলিউশ্যন অফ এ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনৰ পেয়াৰটো আমি গ্ৰাফিকেলি কেনেকৈ সলভ কৰোঁ। ঠিক আছে, তো ইয়াতে চোৱা, আমি কেইটামান কথা ইয়াতে দিয়া আছে, তো আমি সেইবোৰ চাই লওঁ। প্ৰথমতে কি আছে, আমি এতিয়া দুটা চলকৰ ৰৈখিক সমীকৰণৰ এটা জোৰ বুজোৱা সৰলৰেখাৰ আচৰণ আৰু ইহঁতৰ সমাধানৰ অস্তিত্ব সম্বন্ধে তলত দিয়া ধৰণে চমুকৈ ক'ব পাৰি। অৰ্থাৎ আমি এই লেখৰ আচৰণৰ ওপৰত ভিত্তি কৰি আমি সমাধানটো কেনেকুৱা হ'ব তাৰ বিষয়ে আমি ক'ব পাৰি। তাৰ বিষয়ে ইয়াতে দিয়া আছে। চোৱা, 1 নম্বৰত কি দিয়া আছে যে ৰেখা দুটাই মাত্ৰ এটা বিন্দুত কটাকটি কৰে। আগতে কৈ আহিছোঁ তিনিওটা সম্ভাৱনা থাকিব পাৰে, হয়নে? ৰৈখিক সমীকৰণৰ জোৰৰ ক্ষেত্ৰত আমি লাষ্ট ক্লাছত কৈছিলোঁ যে ইয়াৰ তিনিটা সম্ভাৱনা থাকিব পাৰে। হয়তো ৰেখা দুটা এটা বিন্দুত কটাকটি কৰিব, নহ'লে এটা আনটোৰ লগত মিলি যাব, নহ'লে কি হ'ব, দুটা সমান্তৰাল হ'ব। সেইকেইটা কথা ইয়াতে লিখা আছে। ইয়াতে চোৱা যে ৰেখা দুটাই মাত্ৰ এটা বিন্দুত কটাকটি কৰে, এই ক্ষেত্ৰত সমীকৰণৰ জোৰটোৰ এটা সমাধান আছে, সংগত সমীকৰণৰ জোৰ। কথাবিলাক মনত ৰাখিবা যে যদি কটাকটি কৰে, ৰেখা দুডালে যদি কটাকটি কৰে, তেতিয়াহ'লে সেই জোৰটোৰ এটা অদ্বিতীয় সমাধান থাকিব, আৰু সেইটো হ'ব সংগত সমীকৰণ। এই শব্দবিলাক মনত ৰাখিবা। তোমালোকৰ পৰীক্ষাত কি থাকে, সংগত, অসংগত, এইবিলাক শব্দ দিয়া থাকে। ঠিক আছে, তো আমি কি কৰিম যে আমি বুজিলোঁ যে যদি লেখত আমি দুটা ৰৈখিক সমীকৰণৰ জোৰৰ এটা বিন্দুত কটাকটি কৰে, তেতিয়াহ'লে আমি কি পাম, এটা অদ্বিতীয় সমাধান পাম, আৰু এইটো সংগত সমীকৰণ বুলি আমি ক'ব পাৰিম। তাৰপিছত 2 নম্বৰটো চোৱা কি দিয়া আছে যে ৰেখা দুটা সমান্তৰাল হ'ব পাৰে। যদি ৰেখা দুডাল কি হয়, সমান্তৰাল হয়, পেৰেলেল হয়, এই ক্ষেত্ৰত সমীকৰণ দুটাৰ কোনো সমাধান নাই, অৰ্থাৎ সেই দুটা কোনো বিন্দুত নিমিলে। তো যাৰ ক্ষেত্ৰত কি হ'ব, তাৰ কোনো সমাধান আমি নাপাম, আৰু সেইটো কি বুলি কোৱা হ'ব, অসংগত সমীকৰণৰ জোৰ বুলি কোৱা হ'ব। অসংগত সমীকৰণৰ জোৰ বুলি আমি ক'ব পাৰিম যদি পেৰেলেল হয়। আৰু যদি কটাকটি কৰে, এটা বিন্দুত কটাকটি কৰে, তেতিয়াহ'লে সংগত, আৰু যদি কটাকটি নকৰে, পেৰেলেলি গৈ থাকে, সেইটো হ'ব অসংগত। 3 নম্বৰটো চোৱা কি আছে, ৰেখা দুটা মিলি যাব পাৰে। আমি পাইছিলোঁ তিনিটা সম্ভাৱনাৰ ভিতৰত ৰেখা দুটা কি হ'ব পাৰে, এটা আনটোৰ ওপৰত মিলি যাব পাৰে। যদি মিলি যায়, তেতিয়াহ'লে এই ক্ষেত্ৰত সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব। অৰ্থাৎ এটা বিন্দুত যেতিয়া কটাকটি কৰিব, এটা সমাধান থাকিব অদ্বিতীয়, আৰু যদি মিলি যায়, তেতিয়াহ'লে কি হ'ব, দুয়োটাৰ লগত মিলি গ'ল মানে অসীম সংখ্যক সমাধান পোৱা যাব, আৰু এইটো সংগত সমীকৰণ। গতিকে সংগত সমীকৰণ আমি দুটা পালোঁ, এটা হ'ল মিলি যোৱাটো, আনটো হ'ল কটাকটি কৰাটো। আৰু অসংগত কোনটো পালোঁ, যিটো কেতিয়াও মিলি নাযায়, পেৰেলেল হৈ থাকে। ঠিক আছে, মন কৰিবা এইবিলাক। তাৰপিছত চোৱা, ইয়াৰ উদাহৰণ এনেকৈ দিয়া আছে যে উদাহৰণস্বৰূপে x - 2y = 0 আৰু 3x + 4y - 20 = 0 ৰেখা দুটাই ছেদ কৰে। এইটো যদি আমি সমাধান কৰি যদি লেখ কাগজত ৰেখাবিলাক আঁকো, তেতিয়াহ'লে কি হ'ব, এই ৰেখা দুডালে, এই সমীকৰণৰ ৰেখা দুডালে কি কৰিব, পৰস্পৰ ছেদ কৰিব। তাৰপিছত যদি আমি এইটো সমীকৰণ লওঁ যে 2x + 3y - 9 = 0 আৰু 4x + 6y - 18 = 0, এই দুটা ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত যদি আমি ৰেখা টানো, তেতিয়াহ'লে ৰেখা দুটা কি হ'ব, মিলি যাব। তাৰপিছত 3 নম্বৰটো চোৱা, x + 2y - 4 = 0 আৰু 2x + 4y - 12 = 0 ৰেখা দুটা সমান্তৰাল হ'ব। আৰু এই দুটা সমীকৰণ লৈ যদি আমি ৰেখা আঁকো, তেতিয়াহ'লে কি হ'ব, সেই সমীকৰণটো কি হ'ব, সমান্তৰাল হ'ব, আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব, কোনো সমাধান নাথাকে বা অসংগত সমীকৰণ হ'ব। ঠিক আছে, এইখিনি কথা আমি এটা চাৰ্টৰ সহায়ত বুজিম। চাবা, ইয়াতে কি আছে, তোমালোকৰ এই যি সমীকৰণ দিয়া আছিল, সেই সমীকৰণে ইয়াতে দিয়া আছে। তিনিওটা সমীকৰণ, উদাহৰণৰ সমীকৰণ জোৰ ইয়াতে দিয়া আছে, সৰল ৰেখাৰ জোৰ। তাৰমানে এই সমীকৰণৰ আমি এটা সৰল ৰেখা পাম, আৰু সৰল ৰেখাৰ এইটো জোৰ পাম। এতিয়া জোৰৰ ক্ষেত্ৰত চোৱা, এতিয়া চোৱা, ইয়াতে কিছুমান দিয়া আছে a1/a2, b1/b2, c1/c2। এইটো আমি ক'ত পাইছিলোঁ,
যে আমি ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি যেতিয়া ধৰিছিলোঁ তেতিয়া কি কৰিছিলোঁ ax প্লাছ by প্লাছ c ইকুৱেল টু 0 বুলি জানিছিলোঁ হয়নে আৰু যেতিয়া লিনিয়াৰ ইকুৱেশ্যনৰ পেয়াৰ অৰ্থাৎ জোৰ বুলি পাইছিলোঁ তেতিয়া আমি কি পাইছিলোঁ যে a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0 আৰু পাইছিলোঁ কি যে a2x প্লাছ b2y প্লাছ c2 ইকুৱেল টু 0 পাইছিলোঁ সেয়েহে তাৰে পৰা কি কৰিছে a1 বাই a2 b1 বাই b2 c1 বাই c2 ইয়াৰ পৰা কি কৰিছে ইয়াত a1 টো কি আছে xৰ হওক গতিকে ইয়াত কি আছে 1 আছে সেইকাৰণে কি কৰিছে ইয়াতে 1 লৈছে তাৰপিছত a2 এটোৰ ক্ষেত্ৰত কি আছে ইয়াতে 3 আছে সেইকাৰণে 3 লৈছে তাৰপিছত b1 টো কি আছে b1 টো -2 আছে আৰু ইয়াতে কি লিখিছে -2 লিখিছে b2 কি আছে +4 আছে গতিকে +4 লিখিছে তো এনেকৈ আমি লিখিব পাৰো আৰু এই ক্ষেত্ৰত অনুপাতবোৰ যদি আমি মিলাই চাও মিলোৱাৰ পিছত আমাৰ এনেকুৱা যদি হয় a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 মন কৰিবা এই ৰিজনিটো মন কৰিবা কি আছে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 অৰ্থাৎ a1 বাই a2ৰ অনুপাত b1 বাই b2ৰ অনুপাত যদি সমান নহয় তেতিয়াহ'লে লেখত আমাৰ কি হ'ব কটাকটি কৰা দুটা ৰেখা এই ৰেখা দুটালে কি কৰিব কটাকটি কৰিব আৰু বীজীয় মতে আমি কি পাম তাতে এটা সঠিককৈ এটা সমাধান পাম যেটো হ'ব অদ্বিতীয় এটা সমাধানে পাম হয়নে এইখিনি কথা আমি আগতেও পাই আহিলো তো ইয়াত চোৱা এই যি দুটা দিয়া আছিল সমীকৰণ এই সমীকৰণৰ ক্ষেত্ৰত ঠিক তেনেকৈ a1 বাই a2 b1 বাই b2 c1 বাই c2 যদি চাও এনেকৈ যদি পাও আমি সোৱাৰ পিছত যদি আমি এনেকৈ পাও কেনেকৈ যে a1 বাই a2 b1 বাই b2 c1 বাই c2 তিনিটা কি আছে সমান হৈ আছে তেতিয়াহ'লে কি হ'ব ৰেখা দুটা মিলি যাব অৰ্থাৎ ইয়াৰ অসীম সংখ্যক সমাধান পোৱা যাব তাৰ পিছত চোৱা আৰু এটা আছিল যে x + 2y - 4 2x + 4y - 12 = 0 ইয়াৰ ক্ষেত্ৰত যদি আমি এনেকুৱা পাও যে a1 বাই e2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 a1 বাই a2 আৰু b1 বাই b2 সমান আছে কিন্তু c1 বাই c2 লগত সমান নহয় তেতিয়াহ'লে ৰেখা দুটা কি হ'ব সমান্তৰাল ৰেখা হ'ব হয়নে সমান্তৰাল ৰেখা হ'ব অৰ্থাৎ প্যাৰালেল হৈ যাব তেতিয়া কি হ'ব কোনো সমাধান পোৱা নাযায় আমি কি পালো প্ৰথমটোত পালো যদি a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হয় তেতিয়াহ'লে কটাকটি কৰিব এটা বিন্দুত কটাকটি কৰিব আৰু এটা অদ্বিতীয় সমাধান পোৱা যাব আৰু যদি a1 বাই a2 b1 বাই b2 c1 বাই c2 যদি প্ৰত্যেকটো আমি সমান সমান পাও তেতিয়াহ'লে কি হ'ব ৰেখা দুটা এটা আনটোৰ ওপৰত মিলি যাব হয়নে মিলি যোৱাৰ ক্ষেত্ৰত আমি কি পাম অসীম সংখ্যক সমাধান পাম আৰু যদি a1 বাই a2 ইকুৱেল টু b1 বাই b2 হয় কিন্তু নট ইকুৱেল টু c1 বাই c2 হয় তেতিয়াহ'লে কি হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব তাৰ কোনো কি নাথাকে সমাধান নাথাকে এবাৰ চোৱা যে ওপৰৰ তালিকাৰ পৰা লক্ষ্য কৰিব পৰা যায় যে আমি এই তালিকাটো কৰিলো সেই তালিকাটোৰ পৰা আমি কি কৰিব পাৰো এই এনেকৈ চোৱা a1x + b1y + c1 = 0 আৰু এই সমীকৰণ দুটো বুজোৱা ৰেখাবোৰৰ আমি যদি কি পাইছো এনেকুৱা চাৰ্টত আমি পালো যে পৰস্পৰ কটাকটি কৰে কেতিয়া কটাকটি কৰে যেতিয়া a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হয় তাৰ পিছত কি পাইছো যে মিলি যাব কেতিয়া মিলি যাব যে a1 বাই a2 b1 বাই b2 c1 বাই c2 যেতিয়া সমান হ'ব আৰু সমান্তৰাল কেতিয়া হ'ব a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 যেতিয়া হ'ব প্ৰকৃততে যিকোনো ৰেখাৰ জোৰৰ ক্ষেত্ৰত ইয়াৰ বিপৰীতটোও সত্য এতিয়া চাবা যে কটাকটি কৰিলে যদি পৰস্পৰ কটাকটি কৰে তেতিয়াহ'লে এনেকুৱা শৰ্ত হ'ব আৰু যদি এনেকুৱা তাৰ বিপৰীতভাৱে যদি কওঁ যদি এনেকুৱা শৰ্ত হয় তেতিয়াহ'লে আমি কি ক'ব পাৰিম যে ৰেখা দুডাল পৰস্পৰ কটাকটি কৰিব আৰু যদি মিলি যায় তেতিয়াহ'লে আমি কি পাম শৰ্তটো এইটো হ'ব লাগিব যে a1 বাই a2 b1 বাই b2 c1 বাই c2 আৰু যদি আমি এনেকৈ যদি আমি দেখুৱাব পাৰো যে a1 বাই a2 b1 বাই b2 c1 বাই c2 তেতিয়াহ'লে আমি ক'ব পাৰিম যে সেইটো ৰেখা দুডাল কি হ'ব মিলি যাব ঠিক সেইকাৰণে কৈছে ইয়াতে যে বিপৰীতভাৱেও সত্য এইটো তেনেকুৱা হ'ব সমান্তৰাল হ'লে এইটো শৰ্ত পালন কৰিব লাগিব আৰু এইটো শৰ্ত পালন কৰিলে আমি কি ক'ব পাৰিম যে ৰেখা দুডাল সমান্তৰাল হ'ব ঠিক আছে কনসেপ্ট ক্লিয়াৰ হৈছে আমি উদাহৰণ কৰিলে আৰু অংকবোৰ কৰিলে কি হ'ব কনসেপ্টটো আৰু বেছি দৃঢ় হ'ব ঠিক আছে এবাৰ চোৱা কি আছে ৰৈখিকভাৱে পৰীক্ষা কৰা ৰৈখিকভাৱে হয়নে ৰৈখিকভাৱে কোৱাৰ লগে লগে আমি কি কৰিম গ্ৰাফিকেলি নাযাওঁ হয়নে আমি বীজীয়ভাৱে ট্ৰাই কৰিম ইয়াতে চোৱা আমি এই সমীকৰণ দুটাৰ পৰা এইটো সমীকৰণ আৰু এইটো সমীকৰণ পৰা আমি কি কৰিব লাগে প্ৰথমতে কি চাম a1 বাই a2 b1 বাই b2 c1 বাই c2 এনেকৈ চাই ল'ম তো ইয়াত চোৱা এৰ কি আছে ইয়াত সলিউশনটো আমি কেনেকৈ কৰিম সলিউশন ইয়াত কি আছে ইয়াত এক নম্বৰত ইয়াতে চোৱা এক নম্বৰটোত কাৰণে কি আছে যদি a1 লিখো a1 ইকুৱেল টু কিমান আছে 1 আছে তাৰপিছত b1 কি আছে b1 ইকুৱেল টু -2 আছে হয়নে
আৰু C1টো কি হ'ব? C1টো আমাৰ নালাগেয়ে, তথাপি লিখিছোঁ C1 ইকুৱেল টু 0 আছে, হয়নে? তাৰপিছত A2টো কি আছে? 3 আছে। তাৰপিছত B2 কি আছে? ইকুৱেল টু 4 আছে আৰু C2 ইকুৱেল টু 0 আছে, হয়নে? ইয়াৰ পৰা আমি কি কৰিম? A1 বাই A2, A1 বাই A2, A1 বাই A2, তাৰপিছত কি চাম? B1 বাই B2 চাম, B1 বাই B2 এইটো চাম। তো A1 বাই A2 মানে কিমান? 1 বাই 3 আৰু B1 বাই B2 কি আছে? 2 বাই 4, হয়নে? 2 বাই 4। এতিয়া কাটাকাটি কৰিলে কিমান হ'ব? এইটো কিমান হ'ব? -1 বাই 2 হ'ব, হয়নে? ইয়াৰ পৰা আমি কি গম পালোঁ? যে A1 বাই A1 বাই A2 নট ইকুৱেল টু B1 বাই B2। তেতিয়া আমি কি ক'ব পাৰিম? যে ৰেখা দুডালে কি কৰিব? পৰস্পৰ কটাকটি কৰিব। যেতিয়া পৰস্পৰ কটাকটি কৰিব, তেতিয়া ৰেখাযোৰ কি হ'ব? প্ৰশ্নটোত কৈছিল ৰেখাযোৰ সংগত হয় নে নহয়? যদি হয়, সিহঁতক লৈখিকভাৱে সমাধান কৰা। এইটো কি হৈছে? সংগত হয় নে নহয়? যদি পৰস্পৰ কটাকটি কৰে, তেতিয়াহ'লে কি হ'ব? সংগত হ'ব। আমি চাৰ্টত আগতে পাইছিলোঁ, হয়নে? যে যদি A1 বাই A2 হয়, B1 বাই B2 হয়, তেতিয়াহ'লে কি হ'ব? কটাকটি কৰা হ'ব আৰু সমাধানটো অদ্বিতীয় হ'ব, লগতে কি হ'ব? সংগত হ'ব, হয়নে? আমি যে পাইছিলোঁ যে যদি ৰেখা দুটাই কটাকটি কৰে, এই ক্ষেত্ৰত সমীকৰণটোৰ অদ্বিতীয় সমাধান থাকিব আৰু সংগত সমীকৰণ হ'ব। ঠিক আছে? তো এইটো আমি কি বুলি ক'ব পাৰোঁ? যে এইটো হ'ব সংগত। এতিয়া চোৱা, যদি সংগত হয়, তেতিয়াহ'লে কি কৰিব দিছে? যদি সংগত হয়, সিহঁতক লৈখিকভাৱে সমাধান কৰা। আমি ৰৈখিকভাৱে পৰীক্ষা কৰিলোঁ যে সংগত হয়। আৰু প্ৰশ্নটোত আছিল যে যদি ৰেখাযোৰ সংগত হয়, তেতিয়াহ'লে সিহঁতক লৈখিকভাৱে সমাধান কৰা। অৰ্থাৎ আমি গ্ৰাফত সহায়ত আমি কি কৰিব লাগে? সমাধান কৰিব লাগে। তো আমি এতিয়া কি কৰিব লাগিব? এই সমীকৰণ দুটাৰ গ্ৰাফ আঁকিব লাগিব। তো বোলা আমি সমীকৰণ দুটাৰ গ্ৰাফ আঁকো। ঠিক আছে? তো আমি কি কৰিম? সমীকৰণ দুটা আছিল কি? x - 2y ইকুৱেল টু 0 আৰু 3x + 4y - 20 ইকুৱেল টু 0। তো আমি সমাধান কৰি কিছুমান বিন্দু লৈ লওঁ। তো ইয়াৰ ক্ষেত্ৰত আমি এনেকৈ কৰিব পাৰোঁ, x ইকুৱেল টু 2y, হয়নে? গতিকে ইয়াৰ ক্ষেত্ৰত আমি 3টা বিন্দু ল'ম, মিনিমাম 3টা বিন্দু ল'বা। ঠিক আছে? তো x আৰু y, ইয়াতে y ৰ মান আমি পুট কৰি দিয়াৰ লগে লগে x ৰ মানটো পাই যাম। তো y ৰ মান যদি আমি প্ৰথমতে 0 ধৰোঁ, তেতিয়াহ'লে x ৰ মানো 0 পাম। যদি আমি 1 ধৰোঁ, তেতিয়াহ'লে কি পাম? ইয়াতে পাম আমি 2, আৰু যদি 2 ধৰোঁ, তেতিয়াহ'লে কি পাম? 4 পাম, হয়নে? আমি 3টা মান পালোঁ। এতিয়া চোৱা, এইটো সমাধান কৰোঁ। এইটো সমাধান কৰিলে কি হ'ব? এইফালে 3x, ইফালে 22 ইফালে প্লাছ হৈ গ'ল, -4y হৈ গ'ল, হয়নে? এইবাৰ x ৰ মানটো কি হ'ব? x ইকুৱেল টু কিমান হ'ব? 20 - 4y ডিভাইড বাই 3, হয়নে? গতিকে আমি এইবাৰ কি কৰোঁ? ইয়াতে মান 3টা উলিয়াই লওঁ। ঠিক আছে? তো আমি চাবা x আৰু y, হয়নে? ইয়াতে আমি 3টা মান উলিয়াম। ইয়াতে চাবা, যদি আমি ইয়াতে y ৰ মান 2 ধৰোঁ, যদি 2 ধৰোঁ, তেতিয়াহ'লে কি হ'ব? 2 × 4 = 8, 20ৰ পৰা 8 গ'লে 12, 12ক 3ৰে হৰণ কৰিলে 4 হ'ব, হয়নে? এতিয়া যদি আমি ইয়াক কি ধৰোঁ? 5 ধৰোঁ, তেতিয়াহ'লে কি হ'ব? 5 ধৰিলে কি হ'ব? 5 × 4 = 20, 0, তেতিয়া মানটো হৈ যাব 0। এতিয়া যদি আমি 8 ধৰোঁ, 8 ধৰিলে কি হ'ব? যদি আমি 8 ধৰোঁ, y ৰ মানটো যদি 8 ধৰা হয়, 8 × 4 = 32, 32ৰ পৰা 20 গ'লে কিমান? 12, হয়নে? তো -4 হ'ব, হয়নে? হৈ গ'ল। এতিয়া আমি সমাধানখিনি পালোঁ। এই বিন্দুকেইটা আমি কি কৰিব লাগে? লেখ কাগজত বহাব লাগে। লেখ কাগজত বহালে আমি কি পাম? যে লেখ দুটা এটা বিন্দুত কাটিব। এইটো কাটে নে নাকাটে এতিয়া আমি চাম। চাবা, লেখৰ সহায়ত কৰোঁ। চোৱা, প্ৰথমতে আমি কি কৰোঁ? এটা লেখ আঁকি লওঁ। ইয়াতে চোৱা, এইটো গ্ৰাফ পেপাৰ, হয়নে? এতিয়া আমি কি কৰোঁ? প্ৰথমতে x অক্ষ আৰু y অক্ষ টানি লওঁ। ঠিক আছে? তো আমি কি কৰিলোঁ? ছাপ'জ এইটো x অক্ষ টানিলোঁ, y অক্ষ টানিলোঁ আৰু x অক্ষ টানিলোঁ। ঠিক আছে? এবাৰ চাবা, এইটো হ'ল x ডেছ, 0, এইটো হ'ল y, এইটো হ'ল y ডেছ, এইটো হ'ল
এক্স ঠিক আছে তো আমি গ্ৰাফ পেপাৰত আমি কি কৰিছোঁ গ্ৰাফ পেপাৰৰ বিষয়ে তোমালোকে জানা হয়নে ক্লাছ 9ত কৰি আহিছা তো আমি কি কৰিম এই গ্ৰাফ পেপাৰত এক্স অ' এক্স ডেছ এডাল অক্ষ আৰু ৱাই অ' ৱাই ডেছ এডাল অক্ষ টানিলোঁ টানাৰ পিছত এই বিন্দুটোৰ স্থানাংক হ'ল 0 0 তো আমাৰ মানখিনি এতিয়া কি কৰিব লাগে পুট কৰিব লাগে এতিয়া প্ৰথমটোৰ ক্ষেত্ৰত আমি লেখ আকো এক্স মাইনাছ 2y ইকুৱেল টু 0ৰ ক্ষেত্ৰত আমি লেখটো আকো এক্সৰ মান 0 0 ঠিকে আছে 0 0 থাকিব আনটো হ'ব 1 2 অৰ্থাৎ এক্সৰ মান যদি 2 হয় এক্সৰ মান যদি 2 হয় ৱাইৰ মান 1 হ'ব এতিয়া চোৱা ইয়াৰ ক্ষেত্ৰত এই সৰু সৰু বৰ্গক্ষেত্ৰ আছে সৰু সৰু বৰ্গক্ষেত্ৰ যদি আমি ইয়াতে ধৰো তেতিয়াহ'লে কি হ'ব তোমালোকে বুজি পোৱাত অসুবিধা হ'ব তো ইয়াতে কি কৰিম ইয়াতে চোৱা একোটা বৰ্গক্ষেত্ৰত আকৌ সৰু সৰু 10টা বৰ্গ দিয়া আছে তো আমি কি কৰিম ইয়াতে 1 বুলি ধৰিলো ইয়াতে 2 বুলি ধৰিলো 1 2 3 4 5 6 7 8 এনেকৈ ধৰিলো হয়নে ঠিক আছে 1 2 3 4 5 6 অৰ্থাৎ আমি কি কৰিলো ইয়াত যে সৰু বৰ্গক্ষেত্ৰৰ 10 বৰ্গ ঘৰ সমান সমান 1 একক ধৰি ললো 10টা সৰু বৰ্গ ঘৰ সমান সমান কি কৰিলো 1 একক বুলি আমি ধৰি ললো এতিয়া চোৱা মানটো কি আছিল আমাৰ কি বহাব লাগে যে প্ৰথম মানটো হ'ল x ও 0 y ও 0 গতিকে এটা মান হ'ব এইটো হয়নে 0 0 x ৰ মানো 0 y ৰ মানো 0 আনটো মান কি হ'ব আনটো মান হ'ব লাগে যে x ৰ মান 2 আৰু y ৰ মান 1 x ৰ মান কিমান যাব লাগিব 2 যাব লাগিব আৰু y ৰ মান ক'ত যাব লাগিব 1 যাব লাগিব গতিকে এইটো বিন্দু হ'ব এইটো আমি কৰিলো x ইকুৱেল টু 2 আৰু y ইকুৱেল টু 1 হয়নে তাৰপিছতটো কি আছিল তাৰপিছত যদি y 2 হয় x 4 হ'ব অৰ্থাৎ যদি y 2 হয় y যদি 2 হয় তেতিয়াহ'লে x হ'ব 4 ইয়াতে হ'ব হয়নে নিশ্চয় হ'ব তাৰ মানে ইয়াতে x4 y2 পালো এই তিনিটা বিন্দু পালো এই তিনিটা বিন্দুক আমি কি কৰিব লাগে এতিয়া সংযোগ কৰিব লাগে সংযোগ কৰিলে এডাল সৰল ৰেখা পাম তো সংযোগ কৰি দিওঁ ঠিক আছে আমি কি কৰিলো এই তিনিটা বিন্দুক সংযোগ কৰি এডাল ৰেখা পালো হয়নে এই ৰেখাডাল কাৰ কাৰণে কোনটো সমীকৰণ কাৰণে এইটো আছিল x মাইনাছ 2y ইকুৱেল টু 0 এইটোৰ কাৰণে এই সমীকৰণটোৰ কাৰণে এডাল ৰেখা পালো ঠিক একেদৰে আকৌ কি কৰিব লাগে আমি এই 3x প্লাছ 4y মাইনাছ 20 ইকুৱেল টু 0 সমীকৰণটোৰ কাৰণে এডাল লেখ পাম আৰু সেইটোৰ মানবিলাক আছে ইমান কিমান আছে এতিয়া আমি বহাম যে y ইকুৱেল টু 2 y ইকুৱেল টু 2 x ইকুৱেল টু 4 y ইকুৱেল টু যদি 2 হয় x ইকুৱেল টু 4 হ'ব ক'ত হ'ব তেতিয়াহ'লে কোনটো পালো y ইকুৱেল টু 2 x ইকুৱেল টু 4 তাৰমানে এইটো বিন্দুৱে পালো প্ৰথম বিন্দুটো এইটো পালো তাৰপিছত দ্বিতীয় কি আছে x ৰ মান 0 y ৰ মান 5 x ৰ মান 0 y ৰ মান 5 5 বুলি কোৱাৰ লগে লগে ইয়াত হ'ব হয়নে x ৰ মান ইয়াতে 0 কিন্তু y ৰ মান 5 0 5 আনটো কি আছে x ৰ মান কিমান আছে x ৰ মান আছে -4 আৰু y ৰ মান আছে 8 x টো মাইনাছত যাব আৰু y টো ক'ত যাব 8ত যাব হয়নে চাবা এতিয়া কি হ'ব x ৰ মান -4 1 2 3 4 আৰু y ৰ মানটো ক'ত যাব 8ত 1 2 3 4 5 6 7 8 হয়নে 8ত যাব এইটো হ'ল x -4 আৰু y টো হ'ল 8 ঠিক আছে এইবাৰ কি কৰিব লাগে এই তিনিটা পয়েন্ট আমি সংযোগ কৰিব লাগে সংযোগ কৰি দিওঁ সংযোগ কৰি দিলে কি হ'ব সংযোগ কৰি দিলো হয়নে সংযোগ কৰি দি আমি কি পালো এইটো এডাল সৰল ৰেখা পালো এই সৰল ৰেখাডাল কি হ'ব কাৰ কাৰণে এইটো হ'ল কোনটো সমীকৰণৰ কাৰণে 3x 4y -20 ইকুৱেল টু 0 এইটো সমীকৰণৰ কাৰণে এডাল লেখ পালো এতিয়া আমাক কি কৈছিল যে লেখ দুডালে এটা বিন্দুত কটাকটি কৰিব হয়নে
আমি সমাধান কৰি উলিয়াইছিলো সংগত হলে এটা বিন্দুত নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব লাগিব আৰু এটা সমাধানে থাকিব অৰ্থাৎ এটা বিন্দুতেই কটাকটি কৰিব এইটো হল 4 আৰু 2 তো ইয়াৰ পৰা আমি সমাধানটো কি পালো যে x ইকুৱেল টু কি পালো 4 পালো আৰু y ইকুৱেল টু কি পালো 2 পালো অৰ্থাৎ সমাধানটো পালো আমি কিমান x ইকুৱেল টু 4 আৰু y ইকুৱেল টু 2 ক্লিয়াৰ হৈছে কনসেপ্ট আমি কি কৰিলো বিজীয়ভাৱেও ইয়াতে বিজীয়ভাৱে পৰীক্ষা কৰিলো যে কি হয় ৰেখা দুডাল সংগত হয় অৰ্থাৎ কটাকটি কৰে তাৰ পিছত আমি হেতু গ্ৰাফিক্যালি দেখুৱালো কি দেখুৱালো যে গ্ৰাফ অকাৰ লগে লগে এটা বিন্দুত কটাকটি কৰিছে আৰু এটা অদ্বিতীয় সমাধান পোৱা গৈছে ক্লিয়াৰ হৈছে কনসেপ্ট মানে এতিয়া তোমালোকে নেক্সট অংকটো যদি তোমালোকে কৰাৰ পিছত গ্ৰাফত আঁকা তেতিয়াহলে কনসেপ্টটো একদম ক্লিয়াৰ হৈ যাব ঠিক আছে এবাৰ চোৱা আৰু এটা উদাহৰণ লোৱা যাওক কি আছে লেখৰ সহায়ত বিচাৰ কৰা তলৰ সমীকৰণজোৰৰ সমাধান হয়তো নাইবা অদ্বিতীয় সমাধান আছে নাইবা অসীম সংখ্যক সমাধান আছে এতিয়া যদি এইটোক আমাক ৰৈখিকভাৱে কৰিব দিলে হয় তেতিয়াহলে আমি কি কৰিলো হয় a1/a2 b1/b2 c1/c2 হেখিনি মান পুট কৰি আমি চালু হয় কিন্তু আমাক কি কৈছে যে লেখৰ সহায়ত বিচাৰ কৰা তো লেখৰ সহায়ত কি কৰিব লাগে বিচাৰ কৰিব লাগে আমি লেখ আঁকিব লাগে তো প্ৰথমতে আমি কি কৰিব লাগে এই সমীকৰণ দুটা সমাধান কৰি লওঁ সমাধান কৰিলে প্ৰথমটো চোৱা প্ৰথমটো ঠিকে আছে এইটো থাকক কোনো কথা নাই প্ৰথমটো আমাৰ কি আছে 5x - 8y + 1 = 0 এটো ঠিকে আছে তাৰ পিছত এটা চাই লও কি আছে 3x - 24/5y + 3/5 = 0 ঠিক আছে তো এইটো ঠিকে থাকক আমি এইটো আগতে সমাধান কৰিবলৈ চেষ্টা কৰো এইটো আমি যদি এই গোটেই সমীকৰণটোক যদি আমি 5/3 ৰে পূৰণ কৰি দিও তেতিয়া কি পোৱা যায় চোৱা তো আমি কি কৰো 5/3 ৰে দুয়োফালে পূৰণ কৰিলে ইয়াতে কি হ'ব 3x - 24/5y + 3/5 আৰু ইফালে কি হ'ব ইফালেও 5/3 * 0 তো আমি কি পাম সমাধানটো কি পাম এইটো যেতিয়া আমি সমাধান কৰিম এইটো কাটা যাব গতিকে আমি কি পাম 5x পাম তাৰ পিছত প্লাস মাইনাসে মাইনাস এইটো লগত পূৰণ কৰিলে 5 টো কাটা যাব 3 ইয়াতে 8 বাৰ যাব তো 8y পাম তাৰ পিছত প্লাস এইটো 3 কাটা যাব 5 কাটা যাব গতিকে থাকিব 1 আৰু ইফালে কি থাকিব 0 কিমান পালো 5x - 8y + 1 হাও চোৱা দুয়োটা কি পালো সমীকৰণ একে পালো এইটো সমীকৰণ আৰু এইটো সমীকৰণ দুয়োটা সমীকৰণ কি পোৱা গল সেম পোৱা গল হয়নে চোৱা আমি 5/3 ৰে পূৰণ কৰাৰ লগে লগে আমি সমীকৰণ দুটা কি পালো সেম পালো যেতিয়া সমীকৰণ দুটা সেম হ'ব সমীকৰণ দুটাৰ লেখো কি হ'ব একে হ'ব অৰ্থাৎ এইটোৰ কাৰণে আমি যিকেইটা সমাধান পাম এইটোৰ কাৰণে যি আমি সমাধান পাম সব একে হ'ব অৰ্থাৎ কি হ'ব ইয়াৰ পৰা আমি ক'ব পাৰো যে এই সমীকৰণ দুটাই এটা আনটোৰ লগত মিলি যাব অৰ্থাৎ ইয়াৰ যদি আমি লেখ আকো তেতিয়াহলে কি হ'ব এটা আনটোৰ লগত মিলি যাব যেতিয়া এটা আনটোৰ লগত মিলি যায় তেতিয়াহলে তাৰ কি থাকে অসীম সংখ্যক সমাধান থাকে তো ইয়াৰ কি থাকিব অসীম সংখ্যক সমাধান থাকিব আমাৰ প্ৰশ্নটো সমাধান হৈ গল যে যেহেতু লেখ দুটা এটা আনটোৰ লগত মিলি গৈছে মিলি যোৱাৰ লগে লগে আমি কি পাম হেতু হ'ব সংগত আৰু অসীম সংখ্যক সমাধান আছে তো আমাৰ উত্তৰটো উলাই পৰিল কিন্তু লেখৰ সহায়ত বিচাৰ কৰিব দিছে তো তোমালোকৰ কাৰণে এটো এৰিলো তোমালোকে এই সমীকৰণটোৰ এটা সমীকৰণৰ এই যেটো সমীকৰণ এই সমীকৰণটোৰ কিছুমান বিন্দু লবা হয়নে বিন্দু উলিয়াটো শিকাইছো তো তেনেকৈ বিন্দু উলিয়াবা উলিয়াই লেখ কাগজত বহাই চাবা এটা দুটা একেই আছে গতিকে দুবাৰ উলিওৱাৰ কোনো কথাই নাই এবাৰ উলালেই হৈ যাব আৰু এবাৰ উলোৱাৰ পিছত হেতু এটাৰ ওপৰতে আনটো পৰি যাব অৰ্থাৎ সমাধানটো তোমালোকে গ্ৰাফ পেপাৰত নিজে নিজে কৰিবা ঠিক আছে নিশ্চয় ক্লিয়াৰ হৈছে তো আজিৰ ভিডিওটোত আমি এইখিনি আলোচনা কৰিলো নেক্সট আমি ইয়াৰ যেটো এক্সাৰসাইজ আছে তো এক্সাৰসাইজৰ অংকখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম যদি তোমালোকৰ এই ভিডিওটো ভাল লাগে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা আৰু লাইক কৰিবা লগতে তোমালোকৰ যদি কিবা ডাউট ৰৈ আছে তেতিয়াহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা মই আছো সাইফুল আহমেদ তোমালোকৰ লগত সদায় আছো অকল তোমালোকে ধৈৰ্য সহকাৰে আৰু মনোযোগেৰে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব লাগিব কোনো চিন্তাৰ কাৰণ নাই তোমালোকে প্ৰাইভেট টিউচনৰ দৰকাৰ নাই মই তোমালোকক ভিডিওবোৰ এক মুৰৰ পৰা আৰম্ভ কৰি একদম শেষলৈকে সিলেবাসৰ যিমান আছে সব কভাৰ কৰি দিম মাত্ৰ তোমালোকে ভিডিওবোৰ চাই যাবা ঠিক আছে তো আজিৰ কাৰণে এৰিছো ধন্যবাদ